माँ बनना एक औरत की जिंदगी का सबसे खूबसूरत एहसास है কিন্তু ইয়াৰ লগে লগে আহে আমাৰ জীৱনলৈ বহুতো প্ৰব্লেম যেনে চুলি সৰা চকুৰ তলত কলা দাগ পৰা ৰাতি ৰাতি টোপনি নহা বেছিদিন নাই আৰু টকলা হৈ যাম মুখ দেখি লাহে লাহে ৰ'দটো নোহোৱা হৈ গ'ল পৰি গ'ল চিন্তাত কি কৰা যায় কৈ দূৰ দূৰণিলৈ চাই ৰৈছোঁ ভাবি একো তৰ পোৱা নাই চকুৰ পানীৰে বাট নেদেখা হৈ গ'লো সেয়ে আজি ওলাই আহিলোঁ ইয়াৰে সলিউশ্যন বিচাৰি উঠিলোঁ টমটমত আৰু এয়া চাওকচোন কাষৰ মানুহকেইগৰাকীয়ে মোক চাবলৈও বেয়া পাইছে ইমানেই মুখখন বেয়া হৈ গৈছেনে মোৰ নাজানো মোৰ জীৱনৰ বাট আজি কিমান দূৰ কেতিয়া গৈ পাম মোৰ লক্ষ্য স্থান অৱশ্যে আজি এটা ক্ষেত্ৰত ভালো লাগিছে আজি আহিছোঁ অকলে বহু দিনৰ মূৰত ন' বেবি ন' হবি অনলি মি মই আজি আহিছোঁ খ্ৰীষ্টান বস্তিৰ চিটি চেণ্টাৰৰ একেবাৰে অপজিটত থকা এই কাষৰ গলিটোৰে কাৰণ ইয়াত আছে এয়া ধৰ্মা চিটি য'ত মোৰ সকলো সলিউশ্যন পাই যাম আৰু এইখন আছে পূৰ্বদেৱ ভৱনৰ 3rd ফ্ল'ৰত আৰু এয়া মই চিৰি বগাই 3rd ফ্ল'ৰ পাই যাম তাৰপিছত আপোনালোকক দেখাই আছোঁ কি কৰিলোঁ মই ইয়াতে ৰ'ব আপোনালোকে ভয় খাইছে নেকি ইয়াতে লিফ্ট নাই বুলি লিফ্ট আছে আপোনালোকে ইচ্ছা কৰিলে লিফ্টেৰো আহিব পাৰে মোৰ মানে এটা ফবিয়া আছে অকলে আহিলে মানে লিফ্টত উঠিবলৈ মোৰ অলপ ভয় লাগে সেয়ে আহিলোঁ চিৰিৰে বগাই আৰু পাই গ'লোঁ ধৰ্মা চিটি আৰু ইয়াতে ধুনীয়াকৈ এতিয়া বহি লৈছোঁ এপইণ্টমেণ্ট লোৱাই আছিলে মই আগৰ পৰাই এতিয়া ডক্টৰে যেতিয়াই মাতে তেতিয়াই মই সোমাই যাম আৰু দেখিলে এইটো এটা টিভি মানে কি আৰু ইয়াতে যি হয় তাতে এইবিলাক মানে দেখুৱাই আছে কি আপোনালোকে কৰিব পাৰে কি সুবিধা আছে আৰু 15 মিনিটৰ বিৰতিৰ পিছত এয়া মই অপাৰেশ্যন থিয়েটাৰৰ ভিতৰত ডক্টৰৰ লগত কিছু কথা পাতিলোঁ আৰু এতিয়া মোক ডক্টৰ ইয়াতে শুৱাই থৈ দিছে আৰু সেইটো চিটি চেণ্টাৰ ফেষ্টিভেলৰ ঠাই মিছা কৈছোঁ নেকি মানুহবিলাকে ফেষ্টিভেলত ইয়াতেই আহে আৰু এয়া চাওক মোৰ কি অৱস্থা কৰি থৈ দিছে আচলতে য'ত কভাৰ হৈ আছে তাত চবতে মোৰ সৰু বহুত স্পট হৈছিলে আৰু যিটো কাৰণে মোৰ ফেচটো একেবাৰে বেয়া দেখা পায় অৱশ্যে ফটোত মানে গম নাপায় কিন্তু ৰিয়েলত একেবাৰে বেয়া দেখা হৈছিলে মেকআপ থুচি তত নোপোৱা হৈ গৈছিলোঁ সেইকাৰণে বহুত পৰেচান হৈ গৈছিলোঁ আৰু সেয়ে আহিলোঁ ইয়াতে আৰু এতিয়া ইয়াতে লগাই থৈছে য'ত ট্ৰিটমেণ্ট কৰি গোটেই মানে স্পটবিলাক উঠাই দিব ডক্টৰ তাৰ কাৰণে নোহোৱা কৰিবৰ কাৰণে কিবা এটা লগাই দিছে এণ্ড হিয়াৰ ইজ মাই ফেচ আফটাৰ ট্ৰিটমেণ্ট আৰু ডক্টৰৰ পৰা 10 দিনৰ পিছৰ দৰ্শনৰ অনুমতি লৈ ওলাই আহিলোঁ ঘৰলৈ আপোনালোকে মোৰ স্কিনটো দেখিব পাৰে কিমান গ্ল' কৰি আছে আৰু আজি পুনৰ গৈ আছোঁ ডক্টৰৰ ওচৰলৈকে চেকআপৰ কাৰণে চেকআপত মাতিছিলে মেমে 10 দিনৰ পিছত 10 দিনৰ পিছত এতিয়া চেকআপৰ কাৰণে গৈ আছোঁ সম্পূৰ্ণ ডক্টৰৰ পৰামৰ্শ মতে এই 10 দিন কটাই পুনৰ আহিলোঁ ডক্টৰৰ ওচৰলৈ যিহেতু সিদিনাখন ফেচৰ ট্ৰিটমেণ্টটো কৰিলোঁ আৰু আজি কৰিম মই চুলিৰ ট্ৰিটমেণ্টটো ইয়াৰ লগতে কাৰণ যিহেতু আপোনালোকে দেখিছিলে যে চুলিও সৰি অৱস্থা নাই এয়া মই মেমৰ ওচৰত আহিছোঁ মেমৰ লগত অলপমান কথা পাতোঁ Hi, I am Dr. Khushbu Agarwala, consultant dermatologist in my clinic Derma City at Christian Basti. So here we do all kinds of skin treatments, hair treatments and nail treatments, starting from the chemical peels to anti-aging treatments, Botox, fillers, lasers. So do visit our clinic for any of your skin and hair issues. Thank you, ma'am. More skin to man dhuniya korabe. Moi bahut problem ot asilo. So thank you, ma'am. Thank you, Nivedita, for trusting me. More memor tate moi ekdom 8 বছৰ মান হৈ গল সকে memor tate ahi asu moi aru moi bahut happy memor osor. So thank you, ma'am. Thank you. ইয়াত আপোনালোকে কি সুবিধা হ'ব তাৰে এখন লিষ্ট আছে আপোনালোকক মই দেখুৱাই দিছোঁ আপোনালোকে চাই ল'ব পাৰে ক্লিয়াৰ স্কিনৰ খুচকে ললোঁ মিঠাই মাখন ভোগৰ পৰা ঘৰৰ আগৰ মন্দিৰটোত ললোঁ মোৰ দুৱাই হে ভগৱান যাতে মোৰ স্কিনৰ নিচিনাকৈ মোৰ জীৱনৰ ৰাস্তাটো যাতে ক্লিয়াৰ হৈ যায় এই গৰমখনত এটাই প্ৰব্লেম অকলে আহিবলৈ যে এতিয়া খোজকাঢ়ি যাব লাগিব এই পাহাৰখন বগাব লাগিব চ' এনি স্কিন প্ৰব্লেম আপোনালোকে যাব পাৰে ডাৰ্মা চিটিলৈ বহুত ভাল মেম আৰু চ' আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব ঠিক আছে ভাগৰ লাগিছে আৰু বহুত দূৰ যাব লাগিব বহুত মানে কি আৰু 5 মিনিট খোজকাঢ়িব লাগিব যিহেতু অলপমান আমাৰ এইখিনি পাহাৰুৱা গতিকে অলপ ভাগৰ লাগে তেনেহ'লে আজিলৈ আহিছোঁ থেংক ইউ ফৰ ৱাচিং টাটা বাই বাই